वक्रतुंड महाकाय सूर्यकोटिः समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 26 মাঘ দেওবাৰ 1431 ভাস্কৰাব্দ ইংৰাজীৰ 9 ফেব্ৰুৱাৰী 2025 চন, ভাৰতীয় আজি 20 মাঘ আৰু মোং 10 চাবান। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:03:59 আৰু সূৰ্যাস্ত সন্ধ্যা 5:06 ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা দ্বাদশী তিথি ৰাতি 7:25:48 আজিৰ নক্ষত্ৰ হ'ল আদ্ৰা সন্ধ্যা 5:53 আজিৰ যুগ বিষ্কুম্ভ যুগ দিনৰ 12:06:54 আৰু কৰণ হ'ল বপকৰণ। বিকুম্ভ যুগত জন্মজাত সুন্দৰ ভাগ্যৱান আৰু নানা প্ৰকাৰে অলংকাৰযুক্ত হয়, বুদ্ধিমান হয়, পণ্ডিতো হয়। কুণ্ডলীৰ তেওঁৰ যদি চতুৰ্থ স্থানটো যদি শুভ হয় তেনেহ'লে তেওঁ ঔষধ বিভাগ আৰু ৰিচাৰ্চ বিভাগত তেওঁ যথেষ্ট শুভ লাভ কৰে আৰু শুভ কামৰ ক্ষেত্ৰত বৰ্জন কৰা উচিত। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আৰু বুধ বহি আছে আজি মকৰ ৰাশিত, মংগল বহি আছে মিথুন ৰাশিত, বৃহস্পতি আজি বহি আছে বৃষভ ৰাশিত, শুক্ৰ আৰু ৰাহু বহি আছে মীন ৰাশিত, শনি কুম্ভত, কেতু আজি কন্যাত আৰু আজি যিহেতু চন্দ্ৰ বহি আছে মিথুন ৰাশিতেই, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, মহেন্দ্ৰ যোগ, নৰগণ, সাপৰ অস্থি, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী ৰাহুৰ দশা, সন্ধ্যা 5:53 যোৱাত দেৱগণ, বৰাহৰ অস্থি, বিংশোত্তৰী বৃহস্পতি দশা। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ, মতান্তৰে 15 দিনীয়া বেচা যোগ, মৰণত দোষ 2 পাদ আৰু সন্ধ্যা 5:53 যোৱাত পূৰ্ণ দোষ, ৰাতি 7:25:48 যোৱাত 3 পাদ, যাত্ৰা নাই, নক্ষত্ৰাদি দোষ আছে আৰু সন্ধ্যা 5:53 যোৱাত যাত্ৰা শুভ, পশ্চিমে কিন্তু যাত্ৰা নাই। আৰু যিহেতু আজি ৰবিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান আদা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক আৰু সোঁভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম গৰ্ভধান, বিদ্যা আৰম্ভ, পুংসৱন, সীমান্ত উন্নয়ন, মুহূৰ্ত চিন্তামণি মতে উপনয়ন। নিষিদ্ধ আজি পুৰৈ শাক খোৱা আৰু ৰাতি 7:25:48 যোৱাত বেঙেনা খোৱাও নিষেধ। যোগিনী আজি নৈৰিত্ৰ কোণত আৰু ৰাতি 7:25:48 যোৱাত দক্ষিণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 11:37:22 পৰা 1:01:46 আৰু কালৰাত্ৰি নিশা 1:13:57 পৰা 2:50:33 গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতিপুৱা 6:37 12:46 পৰা 2:28 আৰু ৰাতি 6:08 পৰা 7:59 12:30 পৰা 3:21 অমৃত যোগ ৰাতিপুৱা 6:37 পৰা 9:40 আৰু ৰাতি 7:09 পৰা 8:37 গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত মহেন্দ্ৰ যোগ আৰু অমৃত যোগ অতি উত্তম। আজি দ্বাদশীৰ একদিষ্ট সন্দীপন, দিনৰ 9:45:12 সময়ৰ ভিতৰত ভৈমী একাদশীৰ পাৰণ আছে। ভোজকুচিৰ আজি সভা, একশৰণ ভাগৱতী সমাজৰ পালনামাচাৰ্য কৃষ্ণৰাম আতা আৰু শ্ৰী শ্ৰী নাচনীপাৰ সত্ৰাধিকাৰ পদ্মনাথ আতাৰ তিৰুভাৱ তিথি। আৰু এতিয়া চাওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ বিপদৰ ভয়, বৃষ ঋণ ভয়, মিথুন উন্নতি লাভ, কৰ্কট কৰ্মৰ পৰিৱৰ্তন, সিংহ অশান্তি ভয়, কন্যা মান সন্মান হানি, গতিকে চাই চিতি চলক। তুলা কৰ্মৰ ব্যস্ততা, বৃশ্চিক ন্যায় প্ৰাপ্তিত বাধা, ধনু পুৰণা সম্পত্তি লাভ, মকৰ মাতৃ কষ্ট ভয়, কুম্ভ বন্ধন ভয় আৰু মীন ব্যৱসায়ত শুভ।
গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।